ঠিক একেদৰে প্ৰতিটো পুৱা সেন্দুৰীয়া হৈ আৰম্ভ হয়। এনেকৈয়ে আৰম্ভ হৈছিল সাগৰ আৰু নীলিমাৰ প্ৰেমৰ এটা ভাল লগা কাহিনী। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে শুনি আছে সাগৰ আৰু নীলিমাৰ প্ৰেম কাহিনী, তোমাৰ উশাহতে মোৰ উশাহ। সাগৰ আৰু নীলিমাৰ প্ৰেমৰ কথা ক'বলৈ গ'লে হয়তো বহুত দীঘলীয়া হ'ব। ভালপোৱা এটা সৰু শব্দ হ'লেও সাগৰৰ হৃদয়ৰ ভালপোৱাৰ চহৰখনত নীলিমাই দেখোন হিচাপহীনভাৱে খোজকাঢ়িব পাৰে। তাইক সাগৰে মাথো এবাৰ একাষাৰে কৈছিল, ভাল পাওঁ তোমাক অভিমানী, বিয়া হ'বানে মোৰ লগত? সম্পূৰ্ণ এবছৰ ইজনে সিজনক জনাৰ পিছত সাগৰে কৈছিল এইষাৰ কথা। সাগৰৰ পোনপটীয়া কথাবোৰত তাই প্ৰায় আচৰিত হৈছিল। ফোন নম্বৰটো দি দিছিল ফেচবুকতে। তাই ভাবিছিল, এনেকৈও কোনোবাই নম্বৰ দিয়েনে? হাই ছেকেণ্ডেৰীত পঢ়ি থাকোঁতে ফেচবুকটো নতুনকৈ খুলিছিল তাই। তাইৰ মাথো দুখনমান ফটো আৰু কেইটামান লেখাহে দিয়া আছিল। অচিনাকি একাউণ্ট এটাৰ পৰা মেছেজ আহিল, ধুনীয়া তুমি লেখা মেলা কৰা ন? সাধাৰণভাৱে তাই উত্তৰ দিছিল যদিও ইমান গুৰুত্ব দিয়া নাছিল। অকলশৰীয়া সময়ত তাই মোবাইলতে কিবা কিবি অনুভৱ লিখিছিল আৰু সেই অনুভৱৰ মাজতেই সাগৰে তাইক বিচাৰি পাইছিল। সেয়ে হয়তো সাগৰে তাইক বিচাৰিছিল নিজৰ কৰিবলৈ। ৰহিবলা যে পিছৰ তুমি কোৱা আকৌ। ৰ'বাচোন, কথা এটা ক'বলৈহে ৰৈছোঁ। আপোনালোকে শুনি আছে সাগৰ আৰু নীলিমাৰ প্ৰেম কাহিনী, তোমাৰ উশাহতে মোৰ উশাহ নামৰ কাহিনীটোৰ প্ৰথম খণ্ডটি। আপোনালোকে যদি পৰৱৰ্তী খণ্ডসমূহ এনেদৰে শুনিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব দেই। পাহৰিছিলোঁৱে, আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। ব্যস্ত নকৰি তাই লাহে লাহে হেৰাই নোযোৱাৰ চেষ্টাতে সাগৰক ভাল পাব বিচাৰিলে। এবছৰ দিন সাগৰক জনাৰ পিছত ভাল নোপোৱাৰ কাৰণ বিচাৰি নাপালে তাই। একো নভবাকৈ দি দিয়া ফোন নম্বৰটো তাই এবাৰ চালে। ঠিক আছে হ'ব, মেছেজ পাই যাব। তেনেকৈ কোৱাত সাগৰে যেন অভিমান কৰিলে। নম্বৰটো দিয়া এদিন হৈ গ'ল, অথচ এতিয়ালৈকে মেছেজ দিয়া নাই। কিন্তু সেই অপেক্ষা আছিল খন্তেকীয়া। এটা সুন্দৰ পুৱাত তাই প্ৰথম মেছেজ দিলে, গুড মৰ্ণিং চকলেট বয়। গুড মৰ্ণিং চকলেট গাৰ্ল। সেই পুৱাতে যে আৰম্ভ হ'ল তেনেকৈ, আজিও ঠিক একেদৰে প্ৰতিটো পুৱা সেন্দুৰীয়া হৈ আৰম্ভ হয়। এনেকৈয়ে আৰম্ভ হৈছিল সাগৰ আৰু নীলিমাৰ প্ৰেমৰ এটা ভাল লগা কাহিনী। এয়াই আছিল সাগৰ আৰু নীলিমাৰ প্ৰেম কাহিনী, তোমাৰ উশাহতে মোৰ উশাহ নামৰ কাহিনীটিৰ প্ৰথম খণ্ডটি। পৰৱৰ্তী খণ্ডসমূহ শুনি থাকিবলৈ মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখিব। তোমাৰ উশাহতে যে মই বিলীন হওঁ, তুমি জানানে নাজানা?